শ্ৰদ্ধাৰ অসমৰ স্থলগিৰি জনগণ, বিগত বৰ্ষবোৰৰ তুলনাত এই বছৰ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথাকথিত স্বাধীনতা দিৱস উদযাপন বৰ্জনৰ বিৰুদ্ধত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ মুক্তি সেনানীসকলৰ দ্বাৰা কাইলৈ অৰ্থাৎ 15 আগষ্টৰ পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে হজিয়াৰ পৰা ধুবুৰীলৈ এলানি সশস্ত্ৰ সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সেয়েহে জাতি, ধৰ্ম, বৰ্ণ আৰু আবাল বৃদ্ধ বনিতা নিৰ্বিশেষে কাইলৈ তথা 15 আগষ্ট দিনটোত সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী কাৰ্যসূচী, ৰাজহুৱা স্থানত সমাৱেশ সমাগম পৰিহাৰ কৰাৰ উপৰিও পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে ঘৰৰ চৌহদৰ বাহিৰলৈ নোলাবলৈ শ্ৰদ্ধাপূৰ্ণ আন্তৰিক অনুৰোধ জনালোঁ। উক্ত সামৰিক প্ৰতিবাদৰ সময়ছোৱাত যদি কোনো ব্যক্তি অনাকাংক্ষিত দুৰ্ঘটনাত পতিত হয় তেন্তে তাৰ বাবে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠন দায়ী নহ'ব। স্বদেশ আৰু স্বজাতিৰ জন্মগত ৰাজনৈতিক স্বাৰ্থৰ হেতু স্থলগিৰি জনগণে এই সময়ছোৱাত সামান্য কষ্ট ত্যাগেৰে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। জয় আই অসম।